Hello student, welcome to Seva Pathshala. আজি তোমালোকৰ ক্লাছ 10 ৰ বিজ্ঞানৰ যেটো 6 নম্বৰ চেপ্টাৰ আছে জীৱন প্ৰক্ৰিয়া এই চেপ্টাৰটোৰ যিমানখিনি ইম্পৰ্টেন্ট কোৱেশ্চন আছে ভিতৰৰ যিখিনি কোৱেশ্চন আছে আৰু ইয়াৰ উপৰি এমসিকিউ যিমান আছে মই তোমালোকৰ কাৰণে দুটা পইণ্ট হিচাপে মই প্ৰত্যেকটো পইণ্ট এটা পইণ্ট মই ধুনীয়াকৈ তোমালোকৰ কাৰণে হেণ্ড মই লিখি লৈ আহিছো গতিকে তোমালোকে ভিডিঅটো ধৈৰ্য সহকাৰে প্ৰথমৰ পৰা শেষলৈ চাবা আৰু মই যিখিনি নোটছ তোমালোকক দিম সেই নোটছখিনি তোমালোকে ধুনীয়াকৈ নোটছ কৰি নিজৰ বহিত নোটছ কৰি ইয়াৰ পিছত মুখস্থ কৰিবা আৰু মই কি কৰিছো গোটেইখিনি চেপ্টাৰৰ যিখিনি কনসেপ্ট আছে কনসেপ্টখিনি মই ধুনীয়াকৈ এটা উঠাইছো নোটছত উঠাই ইয়াৰ উপৰি যিখিনি প্ৰশ্নাৱলীৰ কোৱেশ্চন আছে মই প্ৰশ্নাৱলীৰ কোৱেশ্চন আনসাৰখিনি ধুনীয়াকৈ লিখিছো আৰু যিখিনি অনুশীলনী কোৱেশ্চন আনসাৰ আছে সেইখিনিও মই তোমালোকৰ কাৰণে ধুনীয়াকৈ লিখি আনিছো গতিকে তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈ ধৈৰ্য সহকাৰে চাই থাকা আৰু নোটছখিনি কৰি ল'বা ঠিক আছে এতিয়া চোৱা জীৱন প্ৰক্ৰিয়া জীৱ পদ্ধতিৰ দ্বাৰা জীৱই বহি পৰিৱেশৰ মানে বাহিৰৰ পৰিৱেশৰ পৰা খাদ্য গ্ৰহণ খাদ্য পৰিবহন খাদ্যৰ শোষণৰ দ্বাৰা বৃদ্ধি বিকাশ চলন তাৰ পিছত যজন ক্ষয়পূৰণ আদি কাৰ্য সম্পাদন কৰে তাকে কি বোলে পৰিপুষ্টি বোলে এতিয়া আকৌ পৰিপুষ্টি দুই প্ৰকাৰৰ এটা হ'ল স্বপক্ষীয় পৰিপুষ্টি আৰু এটা হ'ল পৰপক্ষীয় পৰিপুষ্টি তোমাক পৰীক্ষাত এমসিকিউ আহিব পাৰে যে পৰিপুষ্টি কেই প্ৰকাৰৰ দুই প্ৰকাৰৰ হ'ল এতিয়া আমি ফাৰ্স্ট পঢ়িম যে স্বপক্ষীয় পৰিপুষ্টি কাক বোলে চোৱা মই যেনেকৈ নোটছ কৰিছো তোমালোকে এক্সাক্ট তেনেকৈ নোটছ কৰি মুখস্থ কৰিবা চোৱা স্বপক্ষীয় পৰিপুষ্টি যিবোৰ জীৱই নিজৰ আহাৰ নিজে তৈয়াৰ কৰিব যিবিলাক কি জীৱই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব আৰু খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নহয় সেইবোৰ জীৱক কি বোলে স্বপক্ষী পৰিপুষ্টি বোলে যেনে খালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য শোষণ কৰিব গছে নিজৰ আহাৰ নিজে এতিয়া চোৱা নেক্সট চোৱা যে যি পদ্ধতিৰ দ্বাৰা উদ্ভিদে মাটিৰ পৰা পানী আৰু খনিজ লৱণ সূৰ্যৰ পৰা পোহৰ বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড পাতত থকা পত্ৰহৰিতৰ সহায়ত খাদ্য প্ৰস্তুত কৰিব এই প্ৰক্ৰিয়াক কি বোলে খালুক সংশ্লেষণ বুলি কোৱা হয় যেনে কাৰ্বন ডাই অক্সাইড আৰু H2O পানী পোহৰ আৰু পত্ৰহৰিতত কি হ'ব C6H12O6 অৰ্থাৎ গ্লুকোজ আৰু 6H2O আৰু 6O2 এই যেটো এৰি আছে সমীকৰণ এটো ডাইৰেক্ট মুখস্থ কৰিবা ঠিক আছে এতিয়া চোৱা নেক্সট মই প্ৰশ্নাৱলী আৰু অনুশীলনী কোৱেশ্চনখিনি কৰাম তোমালোকে ধৈৰ্য সহকাৰে ভিডিঅটো চাই থাকা চোৱা নেক্সট কি কৈছে যে মৰুভূমিৰ উদ্ভিদে দিনৰ ভাগত কিয় কাৰ্বন ডাই অক্সাইড গ্ৰহণ নকৰে এটো এটা ভিতৰুৱা কোৱেশ্চন মই ভিতৰৰ কোৱেশ্চনো তোমালোকৰ কাৰণে বাছি দিছো চোৱা যে দিনৰ ভাগত মৰুভূমি উত্তাপিত দিনৰ ভাগত মৰুভূমিৰ উদ্ভিদে পত্ৰৰন্ধ্ৰ খুলিলে পানীভাগ ভাপ হৈ গুচি যাব ফলত খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব সেই কাৰণে মৰুভূমিৰ উদ্ভিদে দিনৰ ভাগত কাৰ্বন ডাই অক্সাইড শোষণ নকৰে তাৰ পিছত হৰিত কণাবিলাক লগ হৈ কি হয় পত্ৰৰন্ধ্ৰ সৃষ্টি হয় এটো এটা এমসিকিউ আহিব পাৰে ঠিক আছে এতিয়া চোৱা পাতত কিছুমান সৰু সৰু বিন্ধাবোৰক কি বোলে পত্ৰৰন্ধ্ৰ বুলি কোৱা হয় এতিয়া পত্ৰৰন্ধ্ৰৰ কাৰ্য পত্ৰৰন্ধ্ৰৰ মাজেৰে উদ্ভিদে অতিৰিক্ত পানীভাগ বায়ুমণ্ডললৈ কি দিয়ে এৰি দিয়ে আৰু এটা পত্ৰৰন্ধ্ৰৰ কাম হ'ল যে পত্ৰৰন্ধ্ৰৰ মাজেৰে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ আদান প্ৰদান হয় অক্সিজেনৰ কি হয় আদান প্ৰদান হয় হ'ল নেক্সট চোৱা যে উদ্ভিদৰ বাবে প্ৰয়োজনীয় খনিজ লৱণবোৰ যেনে নাইট্ৰজেন ফসফৰাছ আইৰণ মেংগানিজ আদি ঠিক আছে এতিয়া চোৱা পৰপক্ষিত পৰিপুষ্টি চোৱা এই ধৰণৰ পুষ্টিত থকা জীৱই নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব নোৱাৰে খাদ্যৰ বাবে এই জীৱবোৰ আনৰ ওপৰত নিৰ্ভৰশীল খাদ্যৰ ওপৰত ভিত্তি কৰি পৰিপক্ষিত পুষ্টিত থকা জীৱবোৰক কেইটা ভাগত ভাগ কৰিব পাৰি চোৱা পাঁচটা ভাগত ভাগ কৰিব পাৰি এটা হ'ল কি তৃণভোজী প্ৰাণী চোৱা যিবিলাক জীৱই গছৰ পাত লতা আদি আৰু ঘাঁহ বন খাই জীয়াই থাকে সেইবোৰক কি বোলে তৃণভোজী প্ৰাণী বোলে যেনে গৰু মহ ছাগলী ইত্যাদিবোৰ কি তৃণভোজী প্ৰাণী দুই নম্বৰ মাংসভোজী প্ৰাণী চোৱা যে যিবোৰ জীৱই মাংস খাই জীয়াই থাকে সেইবোৰ প্ৰাণীক কি বোলে মাংসভোজী প্ৰাণী বোলে যেনে বাঘ সিংহ শিয়াল আদি তিনি চোৱা যে মৃতজীৱী প্ৰাণী কিছুমান জীৱই মৰা পচা বস্তুৰ ৰস আহৰণ কৰি পুষ্টি লাভ কৰে যেনে ভেঁকুৰ কিছুমান বেক্টেৰিয়া আৰু ইষ্ট চাৰি চোৱা যে পৰজীৱী প্ৰাণী যিবিলাক জীৱই জীৱিত জীৱৰ পৰা খাদ্য গ্ৰহণ কৰে তাকে কি বোলে পৰজীৱী বোলে যেনে আকাশীলতা চিকৰা ওকণি জোক আদি হ'ল এটা চোৱা পাঁচ যে খৰ্বভোজী প্ৰাণী যি প্ৰাণীয়ে মাংস ঘাঁহ ইত্যাদি বস্তু খাব পাৰে সেইবোৰ প্ৰাণীক খৰ্বভোজী প্ৰাণী বোলে অৰ্থাৎ মাংসও খাব ঘাঁহ বনো খাব যেনে মানুহ কাউৰী যিবোৰ জীৱই আন জীৱিত জীৱৰ পৰা খাদ্য আহৰণ কৰিব নোৱাৰে সেইবোৰ কি পৰজীৱী হ'ল এতিয়া চোৱা যে মানুহৰ পৰিপুষ্টি কেনেকৈ হয় ফাৰ্ষ্টত কি মুখত লৈ খাদ্যবস্তু মুখত ভৰোৱা হ'ল ইয়াৰ পিছত দাঁতেৰে কি কৰিব খাদ্যবস্তুবোৰ চুবাই গুৰি কৰিব ইয়াৰ পিছত জিভাৰ ওচৰত যাব যে খাদ্যবস্তুৰ সোৱাদ ল'ব ইয়াৰ পিছত উৎক্ষেপক অৰ্থাৎ খাদ্যবস্তু পিছল কৰিব কাৰণ পিছল নহ'লেতো তুমি গিলিব নোৱাৰিবা ন বস্তুটো
ইয়াকে কি বোলে জৈৱ অনুঘটক। ইয়াৰ পিছত কি কৰিম শৰ্কৰা আৰু লালতি এলাইমেছ এইবিলাক ভাঙি কি হ'ব সৰল শ্ৰেণীলৈ ৰূপান্তৰিত হ'ব আৰু উৎসেচকবিলাক কি হ'ব গ্ৰাহনলীত যাব। গ্ৰাহনলী আদি খাদ্যবস্তু পেৰিষ্টেলটিক গতিৰে পাকস্থলীত প্ৰৱেশ কৰিব। এই নোটছখিনি বহুত ইম্পৰ্টেণ্ট, তোমালোকে নোটছখিনি ধুনীয়াকৈ লিখি ল'বা। ইয়াৰ পিছত গ্ৰাহনলীৰ পৰা ডাইৰেক্ট ক'ত যাব পেটত থকা পাকস্থলীত। ইয়াতে পাকগ্ৰন্থিৰ ৰস নিঃসৰণ হ'ব আৰু পাকগ্ৰন্থিৰ ৰসত কি থাকিব হাইড্ৰক্লৰিক এচিড, পেপচিন আৰু স্লেমা। পেপচিনত থাকিব প্ৰটিন বিশ্লেষী আৰু হাইড্ৰক্লৰিক এচিড কি কৰিব খাদ্যত থকা অণুজীৱবোৰক ধ্বংস কৰিব আৰু পেপচিনৰ কাৰ্য তীব্ৰতৰ কৰি তুলিব। তীব্ৰতৰ কৰি তোলাত কি হ'ব ক্ষুদ্ৰান্তৰ পৰা অগ্নাশয় ৰস, পিত্তৰস আৰু তান্ত্ৰিক ৰস আৰু তাৰপিছত অগ্নাশয় ৰস কি হ'ব নিঃসৰণ হ'ব আৰু এইবোৰৰ পৰা আকৌ কি ট্ৰিপচিন যিটো প্ৰটিন বিশ্লেষী অৰ্থাৎ উৎসেচক আৰু এটা কি হ'ব লাইপেজ য'ত চৰ্বি বিশ্লেষী উৎসেচক বুলি কোৱা হয়। এতিয়া চোৱা আকৌ পেপচিনৰ পৰা কি ওলাব প্ৰটিন বিশ্লেষী আৰু স্লেমাৰ পৰা পাকস্থলীৰ অন্তঃ আৱৰণীখনক এচিডৰ পৰা ৰক্ষা কৰিব স্লেমাই। ইয়াৰ পিছত পেপচিনৰ আকৌ সোৱাদ কি আমলিক, পেপচিডৰ সোৱাদ কি আমলিক অৰ্থাৎ তিতা। ঠিক আছে। এটা পিছত ডাঙৰ চৰ্বিৰ অণু যি পিত্তৰস আৰু ইমালচিফিকেশ্যন হৈ সৰল চৰ্বিৰ অণুলৈ কি হ'ব ৰূপান্তৰিত হ'ব। ইয়াৰ পিছত আন্তৰিক ৰস যিটো আছে আন্তৰিক ৰসে কি কৰিব শৰ্কৰাৰ পৰা গ্লুক'জ আৰু প্ৰটিনৰ পৰা সৰল এমিন এচিড আৰু চৰ্বি আকৌ কি হ'ব ফেটি এচিড আৰু গ্লিচাৰল এই দুটা ভাগত কি হ'ব চৰ্বি ভাগ হ'ব। ঠিক আছে। এতিয়া চাম যে ভিলাই কাক কয়। চোৱা ক্ষুদ্ৰান্তৰ বেৰত থকা সৰু সৰু আঙুলি সদৃশ প্ৰবদবোৰক ভিলাই বোলে। ভিলাইয়ে পাচিত খাদ্যবোৰ কি কৰে ক্ষুদ্ৰান্তৰ পৰা শোষণ কৰিব। ইয়াৰ পিছত চোৱা যে পাচিত খাদ্যবোৰৰ পৰা পানী ভাগ কৰাই হৈছে কি বৃহদান্তৰ কাম। শ্বসন আকৌ কেইটা ভাগক ভাগ কৰিব পাৰি আমি সবাত শ্বসন আৰু অবাত শ্বসন। বুজি পাইছে? এই বস্তুটো ধুনীয়াকৈ ধ্যান দিবা যে C6H12O6 মানে কি গ্লুক'জ। মই অলৰেডি কৈ দিছোঁ তোমালোকক হ'ল। এতিয়া চোৱা নেক্সট যে কোষ প্ৰৰসত 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 2টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। এই পাইৰুভেট অণু অক্সিজেনৰ উপস্থিতিত মাইটকণ্ড্ৰিয়াত ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তিৰ সৃষ্টি হয়। ইয়াকে কি বোলে সবাত শ্বসন বোলে। আনহাতে চোৱা যে কোষ প্ৰৰসত 6টা কাৰ্বনযুক্ত গ্লুক'জ অণু ভাঙি 3টা কাৰ্বনযুক্ত পাইৰুভেট অণুৰ সৃষ্টি হয়। এই পাইৰুভেট অণু অক্সিজেনৰ অনুপস্থিতিত ইষ্টৰ ভাঙি ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তিৰ সৃষ্টি কৰিব। ইয়াকে কি বোলে অবাত শ্বসন বোলে। অবাত শ্বসন লেক্টিক এচিড গঠন হয়। অবাত শ্বসনত কি হয় লেক্টিক এচিড গঠন হয়। এইটো এটা MCQ আহিব পাৰে। এতিয়া চোৱা আকৌ লেক্টিক এচিড কেনেকৈ গঠন হয়। চোৱা যে আমাৰ পেশী কোষত কম পৰিমাণৰ অক্সিজেনৰ উপস্থিতিত পাইৰুভেট অণু ভাঙি লেক্টিক এচিড আৰু শক্তিৰ সৃষ্টি হয়। আমাৰ শৰীৰত লেক্টিক এচিডৰ গঠন হ'লে কি হয় শিৰামুৰি ধৰে। এতিয়া চোৱা সবাত শ্বসনত বেছি পৰিমাণৰ কি হয় শক্তিৰ সৃষ্টি হ'ব পাৰে আৰু অবাত শ্বসনত কি কম শক্তিৰ সৃষ্টি হ'ব। সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য। এতিয়া চোৱা যে সবাত শ্বসনত মাইটকণ্ড্ৰিয়াত হ'ব আৰু অবাত শ্বসন ইষ্টৰ দেহত হ'ব। তাৰপিছত চোৱা সবাত শ্বসনত অক্সিজেনৰ উপস্থিতি হয় কিন্তু অবাত শ্বসনত কি অক্সিজেনৰ অনুপস্থিতিত হয়। ঠিক আছে। এতিয়া চোৱা নেক্সট যে সবাত শ্বসনত পানী, কাৰ্বন ডাই অক্সাইড, শক্তিৰ সৃষ্টি হ'ব। আনহাতে অবাত শ্বসনত ইথানেল, কাৰ্বন ডাই অক্সাইড আৰু শক্তিৰ সৃষ্টি হ'ব। এটা ATP অণুৰ শক্তিৰ পৰিমাণ হৈছে 30.5 kg mol হ'ল। মানে কিমান হ'ব 30.5 kg mol। মানুহৰ পৰিপুষ্টি এইটো ইম্পৰ্টেণ্ট আছে 2026 আহিব পাৰে চাবা মানুহৰ পৰিপুষ্টি। এতিয়া চোৱা যে তেজত থকা ৰঞ্জক পদাৰ্থবিধৰ নাম হ'ল হিমোগ্লোবিন। হিমোগ্লোবিনৰ অক্সিজেনৰ আসক্তি বেছি, সেইকাৰণে অক্সিজেন হিমোগ্লোবিনৰ সৈতে লগ হৈ গোটেই দেহত কি কৰে পৰিবহণ কৰে, ঘূৰি থাকে মানে হ'ল। এতিয়া চোৱা কাৰ্বন ডাই অক্সাইড কি অক্সিজেনতকৈ পানীত বেছি দ্ৰৱীভূত হয়, সেইকাৰণে কাৰ্বন ডাই অক্সাইড দ্ৰৱণীয় অৱস্থাত তেজত পৰিৱৰ্তন হয়। বহুত ইম্পৰ্টেণ্ট এইখিনি পইণ্ট, গতিকে ধ্যান দি চাবা। আমি উশাহ লওঁতে বুকু ফুলাই দিলে হাওঁফাওৰ কালি কিমান 80 মিটাৰ স্কোৱাৰলৈকে কি হয় বাঢ়ি যায়। এইটো চব পৰিবহণ মানুহৰ শৰীৰৰ কেনেকৈ পৰিবহণ হয়, যেনে তেজ কেনেকৈ পৰিবহণ হয়, হৃদযন্ত্ৰ কেনেকৈ, ৰক্তনলিকা, লক্ষিকা, মই গোটেইখিনি কৈ দিম। চোৱা ফাৰ্ষ্টত আমি পঢ়িম যে তেজ কেনেকৈ পৰিবহণ হয়। তেজ এবিধ তৰল পদাৰ্থ আৰু তেজত এটা অৰ্ধজলীয়া পদাৰ্থ থাকিব যাক প্লাজমা বুলি কোৱা হয়। প্লাজমাত ৰক্তকণিকা উপঙি থাকিব। ৰক্তকণিকাবোৰ 3 প্ৰকাৰৰ। এটা হ'ল লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা। এতিয়া চোৱা লোহিত ৰক্তকণিকাত হিমোগ্লোবিন থাকিব
হিমোগ্লোবিনৰ কাৰণে তেজ কি হয় ৰঙা হ'ব 1 নম্বৰ কি শিকিলা লোহিত ৰক্তকণিকা 2 নম্বৰ শ্বেত ৰক্ত 3 নম্বৰ কি শিকিলা অনুচক্ৰিকা ফাৰ্ষ্টত কি শিকিলো যে লোহিত ৰক্তকণিকাত কি হিমোগ্লোবিন থাকিব কি থাকিব লোহিতত থাকিব হিমোগ্লোবিন যাৰ কাৰণে কি হয় তেজ ৰঙা হয় নেক্সট হল শ্বেত ৰক্তকণিকা এটো যাক লোহিত ৰক্তকণিকা যাক ইংৰাজীত কয় আৰবিসি তবে শ্বেত ৰক্তকণিকাই আমাৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ সৃষ্টি কৰিব আৰু অনুচক্ৰিকাই ক্ষতস্থনিত তেজ ৰোধ কৰাত যদি কাটি যায় হেতু তেজ মানে বন্ধ কৰাত কোনে সহায় কৰিব অনুচক্ৰিকা ঠিক আছে কি কৰিব সহায় কৰিব এতিয়া চাম যে তেজৰ কাৰ্য তেজে আমাৰ কি কাম কৰে তেজে আমাৰ দেহত কি হয় খাদ্য পৰিবহন কৰিব তেজে আমাৰ দেহত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ পৰিবহন কৰিব তেজে নাইট্ৰজেন জাতীয় বৰ্জিত উপজাত পদাৰ্থবোৰ পৰিবহন কৰিব আৰু তেজে আমাৰ দেহত খাদ্য প্ৰাণ যেনে ভিটামিন আৰু হৰমন বিলাক কি কৰিব পৰিবহন কৰিব এতিয়া চাম যে মানুহৰ হৃদযন্ত্ৰ কেনেকৈ গঠন হয় মানুহৰ হৃদযন্ত্ৰটো হাতৰ মুঠি সদৃশ পেশীযুক্ত অংগ হৃদযন্ত্ৰটোত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ পৃথক কৰি ৰাখিবলৈ কিছুমান কোঠালিত বিভক্ত কোঠালিবোৰ হ'ল বাও অলিন্দ সু অলিন্দ বাও নিলয় সু অলিন্দ আৰু সু নিলয় এতিয়া চাম হৃদযন্ত্ৰৰ কাৰ্য কি হৃদযন্ত্ৰ কি কৰে হাওফাওত থাকে য'ত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন অহা যোৱাত সহায় কৰে অক্সিজেন আহে কাৰ্বন ডাই অক্সাইড উলিয়াই দিয়ে এতিয়া হাওফাওত কি বাও অলিন্দত যাব হাওফাওৰ পৰা আৰু বাও অলিন্দৰ পৰা বাও নিলয় গৈ গোটেই শৰীৰত হৈ আকৌ সু অলিন্দ হৈ সু নিলয় দি ওলাই যায় বুজি পাইছা অক্সিজেন সোমাইছে বাও অলিন্দ দি আৰু ওলাইছে কি কাৰ্বন ডাই অক্সাইড সু নিলয় দি বুজি পাইছা আৰু এটা বস্তু চোৱা যে ৰক্তনলিকা দুই ধৰণৰ এটা হ'ল ধমনী আৰু এটা হ'ল শিৰা ধমনীবোৰে হৃদযন্ত্ৰৰ পৰা অক্সিজেনযুক্ত তেজ গোটেই শৰীৰত কঢ়িয়াই লৈ যাব ধমনীবোৰৰ বেৰ ডাঠ আৰু স্থিতিস্থাপক আনহাতে শিৰা হ'ল শিৰাবোৰে গোটেই শৰীৰৰ পৰা কাৰ্বন ডাই অক্সাইড যুক্ত তেজ হৃদযন্ত্ৰলৈ লৈ যায় শিৰাবোৰৰ বেৰ ডাঠ আৰু স্থিতিস্থাপক নহয় এতিয়া ৰক্তচাপ তেজে ৰক্তকণিকাৰ বিপৰীতে প্ৰয়োগ কৰা চাপ বা শক্তিক ৰক্তচাপ বুলি কোৱা হয় ৰক্তচাপ মানে কি তেজে ৰক্তকণিকাৰ বিপৰীত যেনেকৈ চলি থাকে তেনেকৈ নহয় বিপৰীত চাইডে প্ৰয়োগ কৰা চাপ বা শক্তিক কি বোলে ৰক্তচাপ বুলি কোৱা হয় এতিয়া পঢ়িম যে উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা দুটা এটা হ'ল জাইলেম আৰু এটা কি ফ্লোয়েম চোৱা জাইলেম কলাই কি কৰে মাটিৰ পৰা পানী আৰু খনিজ লৱণ উদ্ভিদৰ পাতলৈ লৈ যায় আৰু জাইলেম কলাত কি পানীৰ গতি ঊৰ্ধ্বমুখী মানে ওপৰৰ ফালে উঠি থাকে জাইলেম কলাই ভৌতিক বলৰ সহায়ত মাটিৰ পৰা কি পানী শোষণ কৰে আনহাতে ফ্লোয়েমে কি কৰে পাতত প্ৰস্তুত হোৱা খাদ্যবস্তুক ফ্লোয়েম কলাই গোটেই গা গছত কি কৰে বহন কৰে আৰু ফ্লোয়েম কলাত কি খাদ্যৰ গতি উভয়মুখী ওপৰৰ ফালেও যায় তল ফালেও যায় আনহাতে ফ্লোয়েম কলাই কি কৰে এটিপিৰ পৰা শক্তি গ্ৰহণ কৰি খাদ্যবস্তু পৰিবহন কৰে এতিয়া চোৱা নেক্সট যে গছে অতিৰিক্ত পানীভাগ পত্ৰৰন্ধ্ৰৰ মাজেৰে বাষ্প আকাৰে ওলাই যায় ইয়াকে কি বোলে পাত্ৰমোচন বা বাষ্পমোচন বোলে ইম্পৰ্টেন্ট চোৱা যে ৰেচন কাক বোলে জৈৱিক ৰাসায়নিক প্ৰক্ৰিয়াৰে নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াটোক কি বোলে ৰেচন বুলি কোৱা হয় মানে আমি যিখিনি পায়খানা আকাৰত বা পেচাব আকাৰত যিখিনি আমাৰ শৰীৰৰ পৰা ওলাই যায় সেইখিনি কি ৰেচন মানুহৰ মুখ্য ৰেচন অংগসমূহ হ'ল এযোৰ বৃক্ক এযোৰ মূত্ৰনলী এটা মূত্ৰনলী আৰু এটা মূত্ৰ নিষ্কাশন নলী এতিয়া চোৱা মূত্ৰ উৎপাদন হোৱাৰ কাৰণ আমাৰ কিয় পেচাবে ধৰে চোৱা অতিৰিক্ত পানী সেৱন কৰাৰ ফলত মূত্ৰ উৎপন্নৰ পৰিমাণ বাঢ়ি যায় তেজত নাইট্ৰজেন জাতীয় উপজাত পদাৰ্থবোৰ বেছিকৈ উৎপন্ন হ'লে মূত্ৰৰ পৰিমাণ বাঢ়ি যায় দৈনন্দিন মানুহৰ দেহত 180 লিটাৰ তেজ কি হয় শোধন হয় ডেইলি এতিয়া এইটো চেপ্টাৰৰ যেটো প্ৰথম প্ৰশ্নাৱলী আছে অৰ্থাৎ 95 পেজৰ সেই প্ৰশ্নাৱলীৰ গোটেইখিনি কোৱেশ্চন তোমালোকৰ কাৰণে টু দা পইণ্ট হিচাপে ধুনীয়াকৈ লিখি আনিছো গতিকে চোৱা প্ৰশ্নাৱলীৰ কি আছে যে মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় চোৱা উত্তৰ মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰি লোৱাটো কিয় পৰ্যাপ্ত নহয় উত্তৰ সকলো জীৱ জীয়াই থাকিবলৈ অক্সিজেনৰ প্ৰয়োজন এককোষী জীৱবোৰে পৰিৱেশৰ পৰা পোনপটীয়াকৈ ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন আহৰণ কৰে কিছুমান সৰল বহুকোষী জীৱই পৰিৱেশৰ পৰা পৰ্যাপ্ত পৰিমাণে ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন কি কৰে গ্ৰহণ কৰে কিন্তু মানুহকে আদি কৰি জটিল বহুকোষী জীৱবোৰৰ ক্ষেত্ৰত ব্যাপন প্ৰক্ৰিয়াৰে পৰ্যাপ্ত পৰিমাণে অক্সিজেন পৰিৱেশৰ পৰা কি আহৰণ কৰাটো সম্ভৱ নহয় এটা সো 2 নম্বৰ কোৱেশ্চন যে আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম উত্তৰ সাধাৰণতে চলন দৃষ্টি আকৰ্ষণকাৰী এক বিশেষ জীৱন প্ৰক্ৰিয়া যাৰ দ্বাৰা কোনো এটা জীৱ জীৱিত নে মৃত আমি ঠাৱৰ কৰিব পাৰি
নেক্সট চোৱা 3 নম্বৰ যে জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী সিহঁতে বাহিৰৰ পৰিৱেশৰ পৰা আহৰণ কৰি লয় উত্তৰ প্ৰাণীয়ে অক্সিজেনৰ লগতে বাহিৰৰ পৰা খাদ্যও আহৰণ কৰে আনহাতে স্বপক্ষী জীৱবোৰে পৰিৱেশৰ পৰা কাৰ্বন ডাই অক্সাইড পানী খনিজ লৱণ আদি আহৰণ কৰি লয় এতিয়া চোৱা 4 যে জীৱৰ জীৱনবৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়াত অতি প্ৰয়োজনীয় বুলি গণ্য কৰিবা উত্তৰ জীৱৰ জীৱনবৰ্তি থাকিবলৈ কিছুমান প্ৰক্ৰিয়া অতি প্ৰয়োজনীয় সেইবোৰ হ'ল পৰিপুষ্টি শ্বসন বিভিন্ন বিপাকীয় ক্ৰিয়া দ্ৰব্যৰ আদান প্ৰদান আৰু পৰিবহণ ৰেচন আৰু বাহ্যিক তথা আভ্যন্তৰীণ পৰিৱেশৰ প্ৰতি থকা সজাগতা হ'ল এতিয়া চোৱা যেটো প্ৰশ্নাৱলী 2 আছে অৰ্থাৎ পেজ 101 প্ৰথম কোৱেশ্চন কি দিছে আমাক স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পাৰ্থক্য কি কি চোৱা উত্তৰ যে স্বপোষিত পুষ্টিত জীৱবিধে খাদ্য তৈয়াৰ কৰি লয় আনহাতে পৰপোষিত পুষ্টিত জীৱই খাদ্য পৰিৱেশৰ পৰা আহৰণ কৰি লয় স্বপোষী জীৱক খাদ্য প্ৰস্তুত কৰিবৰ বাবে শক্তি আৰু অজৈব পদাৰ্থৰ প্ৰয়োজন পৰপোষিত পুষ্টিত অজৈব পদাৰ্থ বৰ বেছি পৰিমাণে প্ৰয়োজন নহয় স্বপোষিত পুষ্টিত জীৱই খাদ্য নিজে প্ৰস্তুত কৰাৰ বাবে পাচন প্ৰক্ৰিয়াৰ প্ৰয়োজন আনহাতে পৰপোষিত পুষ্টিত জীৱই বাহিৰৰ পৰা গ্ৰহণ কৰা খাদ্য সৰল অৱস্থালৈ ৰূপান্তৰিত হৈ কি কৰে দেহে গ্ৰহণ কৰিব পৰা হলে পাচন প্ৰক্ৰিয়াৰ প্ৰয়োজন নেক্সট 2 নম্বৰ যে খালুক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত পায় উত্তৰ খালুক সংশ্লেষণৰ বাবে উদ্ভিদক প্ৰয়োজন হোৱা কাৰ্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰৰ দ্বাৰা বায়ুৰ পৰা পায় এই প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পানী আৰু খনিজ লৱণ শিপাই মাটিৰ পৰা শোষণ কৰি লয় 3 চোৱা যে আমাৰ পাকস্থলীত এচিডৰ ভূমিকা কি উত্তৰ চোৱা আমাৰ পাকস্থলী গ্ৰন্থিৰ পৰা নিঃসৰিত হোৱা পাকস্থলীৰ ৰসত হাইড্ৰক্লৰিক এচিড থাকে এচিডবিধে খাদ্যভাগ কোমল কৰাৰ লগতে আমলিক কৰি তোলে ইয়াৰ ফলত পেপচিন নামৰ উৎসেচকবিধে ক্ৰিয়া কৰিব পাৰে হাইড্ৰক্লৰিক এচিডে খাদ্যৰ বীজাণু নাশ কৰে তাৰোপৰি টায়েলিনৰ ক্ৰিয়া বন্ধ কৰে নেক্সট 4 নম্বৰ যে পাচক উৎসেচকৰ কাৰ্য কি উত্তৰ পাচক উৎসেচকবোৰে খাদ্যৰ বৃহৎ অণুবোৰ ভাঙি সৰল অৱস্থালৈ নিয়ে যাতে দেহে এইবোৰক দ্ৰৱণীয় অৱস্থাত শোষণ কৰি ল'ব পাৰে এটা সব 5 নম্বৰ কোৱেশ্চন যে শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্তত খাদ্য কেনেকৈ পাচন হয় উত্তৰ ক্ষুদ্ৰান্তৰ আৱৰণখন শোষণ কাৰ্যৰ বাবে বিশেষভাৱে সমৰ্থ এই আৱৰণখনে শোষিত পৃষ্ঠৰ কালি বঢ়াব পাৰে ক্ষুদ্ৰান্তত অন্তঃ আৱৰণখন ভাজমাই ভিলাই নামৰ এক আঙুলি সদৃশ অংশৰ সৃষ্টি কৰে ভিলাইবোৰে খাদ্যৰ পাচন হোৱা অংশ সহজে শোষণ কৰি তেজলৈ প্ৰেৰণ কৰে ক্ষুদ্ৰান্তৰ আৱৰণীখনৰ কিছুমান কোষত মাইক্ৰভিলাই নামৰ অতি ক্ষুদ্ৰ অংশ থাকে এইবোৰে খাদ্যৰ শোষণত কি কৰে সহায় কৰে এটা সব প্ৰশ্নাৱলী 3 যেটো আছে তোমাৰ পেজ 105 প্ৰথম কোৱেশ্চন কি দিছে যে শ্বাস প্ৰশ্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সুবিধা কি উত্তৰ চোৱা যে স্থলচৰ জীৱবোৰে জলচৰ জীৱতকৈ অধিক পৰিমাণে অক্সিজেন শ্বাস প্ৰশ্বাসৰ যোগেদি আহৰণ কৰিব পাৰে কাৰণ পানীত দ্ৰৱীভূত 1% অক্সিজেনৰ বিপৰীতে বায়ুত 21% অক্সিজেন থাকে বায়ুত থকা অক্সিজেনৰ পৰিমাণ বেছি বাবে এনে সুবিধা হয় নেক্সট 2 যে কি প্ৰথাৰে বিভিন্ন জীৱদেহত গ্লুকোজ জাৰিত হৈ শক্তি উৎপন্ন হয় মোস্ট ইম্পৰ্টেন্ট চোৱা বিভিন্ন ধৰণৰ জীৱৰ ক্ষেত্ৰত বেলেগ উপায়েৰে গ্লুকোজৰ জাৰণ ঘটি শক্তি উৎপন্ন হয় উদাহৰণস্বৰূপে ইষ্ট নামৰ এক কোষী ভেকুৰবিধৰ ক্ষেত্ৰত অবাধ শ্বসনৰ দ্বাৰা গ্লুকোজ আংশিকভাৱে জাৰিত হৈ শক্তি উৎপন্ন হয় সেইদৰে মানুহৰ অতিৰিক্ত শাৰীৰিক পৰিশ্ৰমৰ সময়ত অবাধ শ্বসন ঘটি শক্তি উন্মুক্ত হোৱাৰ লগতে পেশীকোষত লেক্টিক এচিড জমা হয় আনহাতে স্বাভাৱিক অৱস্থাত সকলো জীৱই সবাধ শ্বসনৰ জৰিয়তে গ্লুকোজৰ সম্পূৰ্ণ জাৰণ ঘটাই শক্তি উৎপন্ন কৰে নেক্সট 3 নম্বৰ যে মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয় উত্তৰ মানুহৰ তেজৰ ৰক্তকণাত হিমোগ্লোবিন নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে যি অক্সিজেনৰ লগত লগ লাগি অক্সি হিমোগ্লোবিন নামৰ এবিধ যৌগ সৃষ্টি কৰে 97% অক্সিজেন এনেদৰে তেজৰ পৰা পৰিবাহিত হয় বাকি 3% প্লাজমাত দ্ৰৱীভূত হৈ পৰিবাহিত হয় 23% কাৰ্বন ডাই অক্সাইড হিমোগ্লোবিনৰ লগত যৌগ গঠন কৰি পৰিবাহিত হয় প্ৰায় 5 পৰা 7% কাৰ্বন ডাই অক্সাইড প্লাজমাত দ্ৰৱীভূত হয় বাকি থকা কাৰ্বন ডাই অক্সাইড আন যৌগ সৃষ্টিৰ পৰা পৰিবাহিত হয় এতিয়া চোৱা নেক্সট 4 নম্বৰ যে প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাও কিদৰে গঠিত হৈছে উত্তৰ হাওঁফাওৰ ভিতৰত বায়ু নলিকাডাল বিভক্ত হৈ বিভিন্ন শাখাৰ সৃষ্টি হৈছে হাওঁফাওৰ যেটো হেৰি আছে এটো
বিভক্ত হৈ কি হৈছে বিভিন্ন শাখাৰ সৃষ্টি হৈছে। এই শাখাবোৰ পুনৰ সৰু সৰু শাখাত বিভক্ত হৈ কিছুমান ক্ষুদ্ৰ বেলুনৰ দৰে অংশৰ সৃষ্টি হয়। এনেকৈ গৈ এইফালে গৈছে, এনেকৈ গৈ বেলুনৰ সৃষ্টি হয়। এনে বেলুন সদৃশ আৰু সৰু সৰু অংশবোৰক কি বোলে? বায়ুকোষ বোলে। বায়ুকোষবোৰ অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তজালিকাৰে আৱৰি থাকে। আটাইবোৰ বায়ুকোষৰ মুঠ পৃষ্ঠকালি মানুহৰ দেহ বাহিৰৰ আৱৰণৰ পৃষ্ঠকালিতকৈ বেছি। সেইবাবে এই বায়ুকোষবোৰে কি প্ৰচুৰ পৰিমাণে অক্সিজেন ব্যাপন প্ৰক্ৰিয়াৰে আহৰণ কৰিব পাৰে। হ'ল? এতিয়া চাওক প্ৰশ্নাৱলী 4 যিটো আছে পেজ 110 110 যে মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগকেইটা কি কি? ইয়াৰ কাৰ্যসমূহ কি কি? উত্তৰ, মানুহৰ পৰিবহণ তন্ত্ৰৰ মুখ্য ভাগ দুটা। সেইকেইটা হ'ল ৰক্ত পৰিবহণ তন্ত্ৰ আৰু লসিকা পৰিবহণ তন্ত্ৰ। চোৱা, ৰক্ত পৰিবহণ তন্ত্ৰ ৰক্তবাহিকা আৰু হৃদযন্ত্ৰৰ দ্বাৰা গঠিত। হৃদযন্ত্ৰই সংকোচন আৰু প্ৰসাৰণৰ দ্বাৰা পাম্পৰ দৰে ক্ৰিয়া কৰি দেহত ৰক্ত প্ৰবাহ সম্ভৱ কৰি তোলে। ৰক্তৰ পনীয় অংশ প্লাজমাই পুষ্টি দ্ৰব্য আৰু ৰেচন দ্ৰব্য পৰিবাহিত কৰে। লসিকা পৰিবহণ তন্ত্ৰ লসিকা নলী আৰু লসিকা গ্ৰন্থিৰ দ্বাৰা গঠিত। লসিকাই কলা কোষসমূহক অক্সিজেন, গ্লুকোজ, এমিনো এচিড আদি যোগান ধৰাৰ লগতে কলা কোষৰ পৰা অতিৰিক্ত কোষৰস, কোষৰ বৰ্জনীয় পদাৰ্থ আদি গ্ৰহণ কৰি তেজৰ সোঁতলৈ বোৱাই দিয়ে। লসিকা নলীয়ে কলা কোষৰ পৰা লসিকা সংগ্ৰহ কৰি সেইবোৰক তেজলৈ বোৱাই দিয়ে। বুজি পাইছা? তাৰপিছত 2 যে পক্ষী আৰু স্তন্যপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন? উত্তৰ, পক্ষী আৰু স্তন্যপায়ী প্ৰাণী উষ্ণৰক্তী প্ৰাণী। শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে যথেষ্ট পৰিমাণৰ অক্সিজেনৰ প্ৰয়োজন হয়। শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণৰ বাবে এই প্ৰাণীসমূহৰ হৃদযন্ত্ৰত অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজ পৃথক হৈ থাকে। 3 চোৱা যে উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰত থকা অংশসমূহ কি কি? উত্তৰ, উচ্চখাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰটো জাইলেম আৰু ফ্লোয়েমৰ দ্বাৰা গঠিত। জাইলেম কলা ট্ৰেকাইট, নলিকা জাইলেম, পেৰেনকাইমা আৰু জাইলেম তন্ত্ৰৰ দ্বাৰা গঠিত। ট্ৰেকাইট আৰু নলিকাই উদ্ভিদৰ দেহত পানী পৰিবহণ কৰে। জাইলেম পেৰেনকাইমাৰ দ্বাৰা পাৰ্শ্বীয় দিশত কিছু পৰিমাণৰ পানী সংবহন হয়। ফ্লোয়েম কলা চালনী নলিকা, সংগী কোষ, ফ্লোয়েম, পেৰেনকাইমা আৰু কাষ্ঠতন্ত্ৰৰ দ্বাৰা গঠিত। এইবিধ কলাই খাদ্যৰ পৰিবহণ ঘটায়। এতিয়া চোৱা 4 নম্বৰ যে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়? উত্তৰ চোৱা যে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণৰ পৰিবহণ জাইলেম কলাৰ মাজেৰে হয়। জাইলেমৰ নলিকাবোৰে শিপা, কাণ্ড আৰু পাতৰ মাজত সংযোগ স্থাপন কৰি পানী ওপৰলৈ বগাবলৈ সহায় কৰে। শিপাই মাটিৰ পৰা আয়ন গ্ৰহণ কৰি পানী শোষণ কৰে আৰু সেই পানী জাইলেমৰ স্তম্ভ গঠনৰ দ্বাৰাই কি ওপৰলৈ ঠেলি লৈ যায়। এটা চোৱা 5 নম্বৰ কুৱেশ্যন যে উদ্ভিদৰ দেহত খাদ্যৰ কেনেকৈ সংবহন ঘটে? উত্তৰ, উদ্ভিদৰ দেহত খাদ্যৰ সংবহন ফ্লোয়েম কলাৰ দ্বাৰা হয়। খাদ্য যেনে সুক্ৰোজ অৰ্থাৎ এটিপিৰ শক্তিৰ সহায়ত ফ্লোয়েমত স্থানান্তৰ হয়। ইয়াৰ ফলত চাপ বৃদ্ধি পায় আৰু পানীৰ সৈতে খাদ্যও কম চাপ থকা স্থানলৈ গতি কৰি গোটেই দেহত কি হয়? বণ্টন হয়। এতিয়া চব প্ৰশ্নাৱলী 5 অৰ্থাৎ 112 পেজৰ যিটো প্ৰথম কুৱেশ্যন আছে যে নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা। চোৱা প্ৰথমে তুমি কি কৰিবা? এই নেফ্ৰনৰ যিটো চিত্ৰ আছে সেই চিত্ৰটো ধুনীয়াকৈ আঁকি ল'বা। আঁকি লৈ ইয়াৰ পিছতহে লিখিবা বাকীখিনি। চোৱা গঠন। নেফ্ৰন হৈছে বৃক্কৰ সূক্ষ্ম কাৰ্যকৰী একক। ই নলিকা আকাৰৰ। ইয়াৰ অংশসমূহ হ'ল বোমেনৰ সম্পুট অৰ্থাৎ পিয়লাকৃতিৰ অংশ। গ্ল'মেৰুলাছৰ সৈতে মিলি কি হয়? মাৰ্পিজিয়ান বডি গঠন কৰে। তাৰপিছত 2 নম্বৰ চোৱা যে গ্ল'মেৰুলাছ অৰ্থাৎ কৈশিকৰ জাল য'ত প্ৰাথমিক পৰিস্ৰাৱন ঘটে। 3rd চোৱা যে সমীপৱৰ্তী সংবলিত নলিকা অৰ্থাৎ কুণ্ডলী আকাৰৰ য'ৰ পৰা হেনলিৰ লুপ আৰম্ভ হয়। নেক্সট 4 যে হেনলিৰ লুপ কি? ইউ আকাৰৰ য'ত নেফ্ৰনৰ মাজৰ অংশ থাকে। আৰু 5 হ'ল যে দূৰৱৰ্তী সংবলিত নলিকা পাক খোৱা আৰু কৈশিকাৰে ঘেৰি থকা এটা অংশ। নেক্সট 6 হ'ল যে সংগ্ৰাহক নলিকা য'ৰ পৰা প্ৰস্ৰাৱ পেলভিছলৈ যায়। ইয়াকে কি ক'লে? সংগ্ৰাহক নলিকা। এতিয়া চোৱা নেক্সট যে নেফ্ৰনৰ কাৰ্য। চোৱা নেফ্ৰনৰ কাৰ্য হৈছে দেহৰ বৰ্জ্য পদাৰ্থ অৰ্থাৎ ইউৰিক এচিড আদি তেজৰ পৰা পৃথক কৰি মূত্ৰৰূপে বাহিৰ কৰা। প্ৰথমে গ্ল'মেৰুলাছত প্ৰাথমিক পৰিস্ৰাৱন ঘটে। তাৰ পিছত প্ৰয়োজনীয় পদাৰ্থ যেনে পানী, লৱণ আদি পুনঃ শোষিত হয় আৰু অপ্ৰয়োজনীয় পদাৰ্থ ক্ষৰণ কৰি কি হয়? মূত্ৰ গঠন কৰে। ঠিক আছে? এতিয়া চোৱা 2 নম্বৰ কুৱেশ্যন চোৱা যে উদ্ভিদে কি কি উপায়ে বৰ্জিত পদাৰ্থ ত্যাগ কৰে অৰ্থাৎ উলিয়াই দিয়ে? উত্তৰ, উদ্ভিদে বৰ্জ্য পদাৰ্থ কেইবাটাও উপায়েৰে ত্যাগ কৰে। যেনে 1 নম্বৰ হ'ল যে গেছীয় বৰ্জ্য অৰ্থাৎ শ্বাসৰ সময়ত কাৰ্বন ডাই অক্সাইড
আৰু সালোক সংশ্লেষণত কি অক্সিজেন। নেক্সট 2 নম্বৰ যে তৰল বৰ্জ্য অৰ্থাৎ প্ৰচ্ছেদনৰ মাধ্যমত কি কৰে কি কৰে পাতৰ পৰা। আৰু নেক্সট হ'ল যে ঘনীভূত পদাৰ্থ অৰ্থাৎ ৰিজিন গাম আদি গছৰ পৰ্ব বা ফাকৰ পৰা কি হয় ঘনীভূত পদাৰ্থখিনি উলিয়াই দিয়ে। এতিয়া চোৱা নেক্সট যে কেনেকৈ মূত্ৰ উৎপন্ন পৰিমাণ নিয়ন্ত্ৰণ কৰিব পাৰি। উত্তৰ, প্ৰতিদিনে বৃক্কই প্ৰায় 180 লিটাৰ পদাৰ্থ পৰিশ্ৰুত কৰে, যাৰ পৰা মাত্ৰ 1.5 লিটাৰ মূত্ৰ বাহিৰ হয়। মূত্ৰৰ পৰিমাণ মূলতঃ পানীৰ গ্ৰহণৰ ওপৰত নিৰ্ভৰ কৰে। অধিক পানী খালে মূত্ৰ বেছি হয় আৰু কম পানী খালে কি হয় মূত্ৰ কম হয়। এইটো চেপ্টাৰৰ অনুশীলনী কুৱেশ্যনখিনি চোৱা যে মানুহৰ বৃক্ক দুটা কোনকেইটা তন্ত্ৰৰ অংশ। চি হ'ব শুদ্ধ উত্তৰ যে ৰেচন। 2 চোৱা যে উদ্ভিদৰ দেহত জাইলেমৰ কাম কি। উত্তৰ, পানীৰ পৰিবহণ। 3 চোৱা যে স্বপক্ষীয় পৰিপুষ্টিত কি প্ৰয়োজন হয়। কাৰ্বন ডাই অক্সাইড আৰু পানী, পত্ৰহৰিত সূৰ্যৰ পোহৰ, ওপৰৰ আটাইকেইটা। কোনটো শুদ্ধ হ'ব? ওপৰৰ আটাইকেইটা শুদ্ধ হ'ব। নেক্সট চোৱা যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় ক'ত। মাইট্ৰকণ্ড্ৰিয়াত হ'ল। এতিয়া চোৱা 6 যে পাচনত লালটিৰ ভূমিকা কি। উত্তৰ, যে লালটি গ্ৰন্থিৰ পৰা উৎপন্ন লালটি খাদ্যৰ সৈতে মিহি চুবোৱাৰ সময়ত চুবোৱাৰ কাম সহজ কৰে। এই লালটিত উপস্থিত এনজাইম লালটি এমাইলেজে উত্তৰ চোৱা যে লালটি গ্ৰন্থিৰ পৰা উৎপন্ন লালটি খাদ্যৰ সৈতে মিহি চুবোৱাৰ কাম সহজ কৰে। এই লালটিত উপস্থিত এনজাইম লালটি এমাইলেজে শ্বেতসাৰক সৰল শ্ৰেণীত ভাঙি দিয়ে। একে সময়তে লালটি খাদ্যক কি কৰে সহজ কৰি পাচন নলীত সহজভাৱে গতি কৰাত সহায় কৰে। 7 চোৱা যে স্বপোষিত পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্ৰয়োজন, ইয়াৰ উপজাত পদাৰ্থবোৰ কি কি। উত্তৰ, স্বপোষিত পুষ্টি সম্পন্ন হোৱাৰ বাবে সূৰ্যৰ পোহৰ, ক্ল'ৰ'ফিল নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থ, পানী আৰু কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয়। এই প্ৰক্ৰিয়াৰ ফলস্বৰূপে অক্সিজেন আৰু পানী উপজাত পদাৰ্থ হিচাপে নিৰ্গত হয়। এতিয়া চোৱা 8 নম্বৰ যে সবাত আৰু অবাত শ্বসনৰ মাজত পাৰ্থক্য কি কি। সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা। উত্তৰ চোৱা যে সবাত শ্বসনত বেছি পৰিমাণৰ শক্তিৰ সৃষ্টি হ'ব আৰু অবাত শ্বসনত কম শক্তিৰ সৃষ্টি হ'ব। সবাত শ্বসনত মাইট্ৰকণ্ড্ৰিয়াত হ'ব আৰু অবাত শ্বসন কি হ'ব ইষ্টৰ দেহত হ'ব। তাৰপিছত চোৱা যে সবাত শ্বসনত অক্সিজেনৰ উপস্থিতি হয় আৰু অবাত শ্বসনত অক্সিজেনৰ অনুপস্থিতিত হয়। তাৰপিছত যে সবাত শ্বসনত পানী, কাৰ্বন ডাই অক্সাইড আৰু শক্তিৰ সৃষ্টি হ'ব, আনহাতে অবাত শ্বসনত ইথানেল, কাৰ্বন ডাই অক্সাইড আৰু শক্তিৰ সৃষ্টি হ'ব। এতিয়া চোৱা 9 নম্বৰ যে প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ স্নায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে। যে হাঁওফাঁওৰ শ্বাসনলী সৰু শাখাত বিভক্ত হৈ বেলুন সদৃশ বহু বায়ুকোষ গঠন কৰে। এইবোৰৰ পৃষ্ঠফল বেছি হোৱাৰ বাবে অক্সিজেন ৰক্তকেশিকাই দি সহজে গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড কি হয় কাৰ্বন ডাই অক্সাইড বায়ুকোষলৈ ওলাই যায়। হ'ল। এতিয়া চোৱা 10 যে আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ'ব। উত্তৰ, যে কোষলৈ অক্সিজেনৰ যোগান কমে, দেহত শক্তিৰ অভাৱ হয়, দুৰ্বলতা, ভাগৰ, অস্বাস্থ্য দেখা দিয়ে আৰু প্ৰতিৰোধ ক্ষমতা কমে। 11 চোৱা যে মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বৰ্ণনা কৰা, ইয়াৰ প্ৰয়োজন কি। উত্তৰ চোৱা যে তেজ এবাৰ চক্ৰ সম্পূৰ্ণ কৰোঁতে হৃদযন্ত্ৰত দুবাৰ পাৰ হয়, সেয়ে ইয়াক দ্বৈত সংবহন বোলা হয়। অশুদ্ধ তেজ সোঁ অলিণ্ডৰ পৰা হাঁওফাঁওলৈ যায় আৰু পৰিশোধ তেজ বাওঁ অলিণ্ডৰ পৰা বাওঁ নীলৈ হৈ দেহৰ কলালৈ যায়। প্ৰয়োজন হ'ল ইয়াৰ ফলত দেহত সদায় অক্সিজেনে ভৰপূৰ শুদ্ধ তেজ যোগান পায়। 12 চোৱা যে জাইলেম আৰু ফ্লোয়েম দ্ৰব্যৰ পৰিবহণৰ পাৰ্থক্যবোৰ কি কি। উত্তৰ চোৱা যে জাইলেম হ'ল পানী আৰু খনিজ লৱণ কেৱল ওপৰ ফাললৈ আৰু ভৌতিক বলৰ সহায়ত জাইলেম হয়। আনহাতে ফ্লোয়েম হ'ল খাদ্য আৰু জৈৱ পদাৰ্থৰ দ্বাৰা হয়, ওপৰ ফাল আৰু তলফাল দুয়ো দিশত ATPৰ সহায়ত হয়। ঠিক আছে। 13 হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্ৰনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা। যে বায়ুকোষত কি হাঁওফাঁওৰ সাংগঠনিক আৰু কাৰ্যকৰী একক। হাঁওফাঁওৰ সাংগঠনিক আৰু কাৰ্যকৰী একক কি বায়ুকোষ। ঠিক আছে। আনহাতে নেফ্ৰন হ'ল বৃক্কৰ সাংগঠনিক আৰু কাৰ্যকৰী একক। হ'ল। ইয়াৰ পিছত লিখিবা যে বায়ুকোষত গেছ বিনিময় কৰে, অক্সিজেন তেজত যোগায় আৰু কাৰ্বন ডাই অক্সাইড বাহিৰ কৰে। আৰু বায়ুকোষত লিখিবা যে গঠন হ'ল বেলুন সদৃশ আৰু লিখিবা যে ৰক্তকেশিকাৰ সৈতে যুক্ত হৈ গেছ বিনিময় কৰে আৰু ইয়াৰ প্ৰধান কাৰ্য হ'ল শ্বাস প্ৰশ্বাস। আনহাতে নেফ্ৰনৰ তাত লিখিবা যে বৃক্কৰ সাংগঠনিক একক আৰু কাৰ্যকৰী একক কি নেফ্ৰন, আৰু নেফ্ৰনৰ কি বৰ্জ্য পদাৰ্থ নিঃসৰণ কৰে, নাইট্ৰজেনজনিত পদাৰ্থ যেনে ইউৰিয়া, ইউৰিক এচিড আৰু আদি কি কৰে তেজৰ পৰা আঁতৰাই। আৰু ইয়াৰ গঠন কি নলিকা সদৃশ আৰু গ্ল'মেৰুলাছ আৰু বোমেনৰ সম্পুটৰ মাধ্যমত কি হয় তেজৰ পৰিস্ৰাৱন কৰে আৰু ইয়াৰ প্ৰধান কাৰ্য কি ৰেচন।
এইটো চেপ্টাৰৰ কেইটামান ইম্পৰ্টেণ্ট MCQ যে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত ক'ত হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মাইট্ৰকণ্ড্ৰিয়াত এইটো 2025 চনত আহিছে ইয়াৰ পিছত 2 নম্বৰ যে মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ উত্তৰ এইটো শুদ্ধ উত্তৰ হ'ব ৰেচন হ'ল ইয়াৰ পিছত 3 নম্বৰ চোৱা 3 নম্বৰ আমাক কি দিছে যে উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব হ'ল উদ্ভিদৰ জাইলেম কলাৰ দায়িত্ব কি পানীৰ পৰিবহণ কৰা নেক্সট 4 চোৱা 4 আমাক কি দিছে কোষত এন্ডোথাৰ্মিক বিক্ৰিয়া সংঘটিত কৰাৰ বাবে কোষে কি ব্যৱহাৰ কৰে উত্তৰ 4 শুদ্ধ উত্তৰটো হ'ব ATP ব্যৱহাৰ কৰে নেক্সট চোৱা 5 যে এমিবাই তাৰ চৌপাশৰ পৰাই দেশৰ সহায়ত খাদ্যবস্তু সংগ্ৰহ কৰে আৰু খাদ্য ৰক্তিকাৰ সৃষ্টি কৰে 2024 চনত আহিছিল এটো গতিকে 5ৰ শুদ্ধ উত্তৰটো হ'ব কি কুটপদ হ'ল নেক্সট চোৱা 6 যে গ্লুকোজৰ ভংগন ঘটি গ্লুকোজ ভাঙি পাইৰুভেটলৈ পৰিৱৰ্তিত হয় কিহত সো এটো শুদ্ধ উত্তৰটো হ'ব কি মাইট্ৰকণ্ড্ৰিয়াত হ'ল নেক্সট চোৱা বেছিভাগ কোষীয় প্ৰক্ৰিয়াৰ কোষীয় মুদ্ৰা হৈছে 7 নম্বৰটো কি 7 নম্বৰ হ'ব AMP অৰ্থাৎ B হ'ব শুদ্ধ উত্তৰ নেক্সট 8 নম্বৰ চোৱা যে 8 নম্বৰ চোৱা স্ফাইগোমেনোমিটাৰ এবিধ যন্ত্ৰ যাক মানুহৰ জুখিবলৈ কি জুখিবলৈ ব্যৱহাৰ কৰা হয় উত্তৰ হ'ব ৰক্তচাপ এতিয়া চোৱা 9 নম্বৰ কি দিছে যে আমাৰ লালটিত থকা উৎসেচক বিধক কি বুলি কোৱা হয় A দিছে এমাইলেজ B দিছে লাইপেজ C দিছে ট্ৰিপচিন আৰু D দিছে পেপচিন কোনটো শুদ্ধ হ'ব যে এমাইলেজ বুলি কোৱা হয় এতিয়া চোৱা যে পাইৰুভেট ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সংঘটিত হয় উত্তৰ হ'ব মাইট্ৰকণ্ড্ৰিয়াত ক'ত হ'ব মাইট্ৰকণ্ড্ৰিয়াত 15 আটাইতকৈ সৰু ৰক্তজালিকাবোৰ কি উত্তৰ হ'ব C ৰক্তনলিকাবোৰ হ'ল নেক্সট চোৱা ষ্টুডেণ্ট 16 নম্বৰ যে ক্ষীৰামুৰি ধৰিলে আমাৰ মাংসপেশীৰ তলৰ কোনটো জমা হয় উত্তৰ কি হ'ব উত্তৰ হ'ব D যে লেক্টিক এসিড সো তোমালোকৰ আজিৰ চেপ্টাৰটো ইমানতে অন্ত পৰিল গতিকে তোমালোকে ভিডিঅ'টোত লাইক কৰি আমাৰ সেৱা পাঠশালা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াৰ পৰৱৰ্তী আৰু ভিডিঅ' আহি আছে থ্যাংক ইউ